তালুটো মাৰি দিওঁ। অল ৰাইট, তো গুড মৰ্ণিং সকলোকে। অল ৰাইট, তো নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। এতিয়া টাইম হৈছে 11:30। মই যাবৰ কাৰণে পূৰা ৰেডি হৈ গ'লোঁ। আজি হৈছে 15 তাৰিখ। আপুনি ব্লগটো চাব 16 তাৰিখে। মই টাইমটো ৰিমাইণ্ড কিয় কৰিছোঁ, যাতে মই ভিডিঅ'ৰ লেটকৈ নিদিওঁ। কমিটমেণ্ট কৰিছোঁ, চেল্ফ কমিটমেণ্ট, যে মই ভিডিঅ' এভৰি ছেকেণ্ড ডে ভিডিঅ' দিম। মানে আজি ভিডিঅ' শ্বুট কৰিম, কালি ভিডিঅ' দিম, সেইটো নিজকে কমিটমেণ্ট কৰিছোঁ। তো আজি হৈছে 15 জানুৱাৰী। আজি আমাৰ কাম আছে, মানে বহুত দীঘলীয়া কাৰ্যসূচী। প্ৰথমতে মই যাম নিজনি, তাৰপিছত যাম লাল গণেশ, তাৰপিছত যাম শুৱালকুছি। মানে অহাকালি শুৱালকুছিত কাম আছে। তো আমাৰ কি কি কাম আছে, কেনেকৈ আমি ইভেণ্টৰ আগদিনা আমি কটাওঁ, মানে কেনেকৈ আমি প্ৰিপাৰেশ্যন কৰোঁ, সেইবোৰ বস্তু গম পাব। ব্লগটো লাষ্টলৈ চাই থাকক। একেবাৰে ষ্টাৰ্ট দি থৈ দিছোঁ। অল ৰাইট, তো ওলাই আহিয়ে এইটো দেখা পালোঁ পামচাৰ থাকে। ৰাতিপুৱা এইটো শুনি লাগছে, तो दादा कैसे पंखा चेक करने से अच्छा है, होता है तो होगा, नहीं है तो नहीं। हवा भी कम हो सकता है, बहुत दिन से नहीं डाले होंगे तो। हाँ, ऐसा भी हो सकता है, छोटा लीक भी हो सकता है। वही तो हाँ, ये बनाइए। অলৰাইট, তো ফাইনেলি আহি পালোঁ ভেন্যু। এইখন হৈছে নিজনি, মঠঘৰীয়াত আছে। ভেন্যুটোৰ নাম নিজনি আৰু লোকেশ্যন হৈছে মঠঘৰীয়া। ইয়াতে আমাৰ প্ৰগ্ৰাম আছে 26 তাৰিখে। কিন্তু এইটো পেণ্ডেলটো বনি আছে 22 তাৰিখ, মানে তাৰ আগৰ কাৰণে বনি আছে। আমাৰ আছে 26 তাৰিখে। অলৰাইট, তো ফাইনেলি নিজনিৰ কামখিনি শেষ হ'ল। ক্লাইণ্টৰ যি ডিজাইন আছিলে, ডিজাইনবোৰ দেখালে, কি এনেকুৱা ধৰণৰ কাপোৰ লাগিব, কি কালাৰ লাগিব, কি ফুল লাগিব, ফুলৰ ৰং কি হ'ব, তাৰপিছত আপোনাৰ ফ্ৰেছ কাপোৰ হ'ব। বহুত ক্লাইণ্টৰ কুৱেশ্যন থাকে ন, সেই কুৱেশ্যনখিনি গোটেইখিনি ক্ৰছ কাট কৰি ল'লোঁ আৰু নোট ডাউন কৰি ল'লোঁ। চাপ'জ তেওঁ যি ডিজাইন দেখাইছে যে এনেকুৱা থিমত লাগে, আমি সেই থিমটো আজি ফাইনেল কৰি ল'লোঁ। কিয়, 1 বছৰ আগত যদিও বুকিং হয়, আপোনাৰ থিম, কালাৰ কম্বিনেশ্যন এইবোৰ ফাইনেল নহয়। সেইটো ফাইনেল হয় আপোনাৰ 1 উইক বা 2 উইক আগত। কওকচোন, সদায় ট্ৰেণ্ডটো বদলি থাকে, ডিজাইনবোৰ বদলি থাকে। তো সেইকাৰণে কাষ্টমাৰ পচন্দ অপচন্দৰ কথা আছে। তো সেইকাৰণে আমি এইটো, যদিও আপুনি সোনকালে বুকিং কৰি লওক, কিন্তু যদিও আপুনি বুকিং 1 বছৰ 6 মাহ আগত যেতিয়াই বুক নকৰে কৰি ল'ব পাৰে, কিন্তু কালাৰ কম্বিনেশ্যন, থিম, সেইবোৰ এটলিষ্ট 2 সপ্তাহ 1 সপ্তাহ আগত কৰিলে ভাল। কাৰণ এইটো আপোনাৰ 26 জানুৱাৰীত আছে। আৰু 24 তাৰিখে আছে বঙাইগাঁও, নগাঁও আৰু গুৱাহাটী, 3 জেগাত কাম আছে। বঙাইগাঁৱত আছে খানা প্লাছ ডেক'ৰেশ্যন, আৰু তাৰপিছত নগাঁৱত আছে অকল পেণ্ডেলৰ কাম, পেণ্ডেল ডেক'ৰেশ্যন। গুৱাহাটীত অকল আছে SFXৰ কাম। চাপ'জ যেনেকৈ আপুনি কল পায়াৰৰ দেখা পায়, মাটকা দেখা পায়, সেইবোৰৰ কাম আছে গুৱাহাটী। ইম্পেৰিয়েলত কাম আছে, ইম্পেৰিয়েল ষ্টেট তাতে কাম আছে। আৰু অহাকালি কাম আছে 16 জানুৱাৰী, শুৱালকুছিত কাম আছে। অহাকালি 16 জানুৱাৰী আমাৰ কাম আছে শুৱালকুছিত। তো ৰাজেশ আৰু মই গোটেইখিনি বস্তু গুচি গ'ল, ৰাজেশ চব গুচি গ'ল। ইয়াছ, খালি বাচন বৰ্তন আৰু মানুহ যাব আছে। সেইখিনি আজি যদিও মানে শুৱালকুছি বেছি দূৰ নহয়, কিন্তু আপুনি সময়তকৈ এডভান্স হৈ থাকিলে আপোনাৰ নিজৰ ভাল। কামৰ ফিনিচিংটো দিব ভাল হয়, সময়ত তাড়াহুড়া কৰি লাভ নাই। আমিও আমাৰ বেষ্ট, আমি 3টা কামেই ৰাখোঁ এটা দিনত, তাৰ ওপৰত কাম নাৰাখোঁ। কাৰণ যিখিনি আপুনি পাৰে সেইখিনিয়ে কৰিব লাগে, তাতকৈ বেছি কৰিলে শেষ। যিয়ে নহওক, আমি এতিয়া যাম স্বস্তিক গাৰ্ডেন, লাল গণেশ। তাতে এটা ক্লাইণ্ট আহি আছে, ক্লাইণ্টজনৰ লগত কথা পাতোঁ। তেওঁৰ প্ৰগ্ৰাম আছে 26 নৱেম্বৰ। কথা পাতোঁ, কি হয় চাওঁ। যদি ভাল লাগে ভেন্যুটো দেখাম, ডেক'ৰেশ্যন দেখাম, খানাৰ গোটেইখিনি ৰেট দিম। যদি গোটেইখিনি ভাল থাকে, পেকেজ ল'ব মানে, তো গোটেইখিনি দেখাওঁ। যদি ভাল চাল লাগে, তেনেহ'লে ৰেট মিলে, তেনে বুক কৰিব আৰু আশা থাকিল। চলো লেটছ গ' ডাইৰেক্টলি স্বস্তিক গাৰ্ডেনৰ পৰা লগ পাই আছোঁ। ফাইনেলি আমি স্বস্তিক গাৰ্ডেন আহি পালোঁ। 2025ৰ বুকিং চলি আছে। আপুনি নৱেম্বৰ, ডিচেম্বৰ যি বুকিং কৰিব বিচাৰে, 2025ৰ বুকিং চলি আছে। স্বস্তিক গাৰ্ডেনৰ ডিছক্ৰিপশ্যনত থকা নম্বৰটো কণ্টেক্ট কৰিব পাৰে, নে মোৰ থ্ৰুটো কৰিব পাৰে, নিজে আহি কিনেও বুকিং কৰিব পাৰে। লাল গণেশ আটাগুদাম পুলিচ ষ্টেচনৰ একজেক্টলি অপজিট চাইডে আছে এই স্বস্তিক গাৰ্ডেন। অ'পেন স্পেচ, অলমষ্ট আপোনাৰ 6,000 স্কুৱাৰ ফিট নে ভাই? 6,500 স্কুৱাৰ ফিটৰ আপোনাৰ অ'পেন এৰিয়া। এইটো আপোনাৰ পাৰ্কিং, বাহিৰতো আপোনাৰ পাৰ্কিং কৰিব পাৰে, ভিতৰতো পাৰে, টেনশ্যন নাই। এইটো হৈ গ'ল আপোনাৰ অ'পেন স্পেচ। ইয়াতে এটা পাৰ্ট হ'ব আপোনাৰ খোৱাৰ, এটা পাৰ্ট আছে আপোনাৰ ৰিচিপশ্যন, মানে আপোনাৰ ৰিচিপশ্যন এৰিয়া। আপোনাৰ যদি কিবা লাগে, ভেন্যু বুকিং, ডেক'ৰেশ্যন, খানা, পেণ্ডেল, ৱেডনেছডে কণ্টেক্ট কৰিলে হ'ল। ডিছক্ৰিপশ্যনত থকা নম্বৰটো, তাতে বিনা হেজিটাত আপুনি কল কৰিব। মেছেজ কৰিলে কি হয়, ব্যস্ততাৰ মাজত মেছেজ কৰিলে ৰাতি ৰিপ্লাই কৰা যায়। তো কল কৰিলে অনষ্টেণ্ট আপুনি ৰেছপণ্ডটো পাই যাব। তো এইটো আপুনি বুকিং কৰিব পাৰে আৰু 2025ৰ বুকিং চলি আছে আৰু জলদি বুকিং কৰি লওক। কথা চথা পাতি লওক, ক্লাইণ্টে জানিছে, তাৰপিছত আমি ওলাই যাম আৰু শুৱালকুছিৰ কাৰণে। তো জাষ্ট স্বস্তিক গাৰ্ডেনত কথা পতা হৈ গ'ল ক্লাইণ্টৰ লগত। তেওঁৰ প্ৰগ্ৰাম আছে 26 নৱেম্বৰ। যদি চব ভালে থাকে, কামটো ফাইনেল হ'ব লাগে, মোৰ এনেকুৱা এটা হোপ এটা আছে। মানে তেওঁৰ কনচাৰ্ণটো হৈছে, তেওঁৰ ঘৰটো হৈছে হাতীগাঁৱত।
কৈছে অলপ দূৰ হৈ যাব মানে দূৰতো হৈ যাব কিন্তু যোনটো আপুনি অপেনত কাম কৰিলে যোনটো মজা যোনটো বিয়াখন পাতিলে যেনেকৈ এটা পৰিৱেশ থাকে সেইটো ভৱন এটাত নাথাকে ভৱনটো ভাল ভৱনৰ পৰিৱেশটো বেলেগ আৰু অপেন স্পেচৰ পৰিৱেশটো বেলেগ ভৱনৰ কোনো নিগেটিভ পইণ্ট নাই আৰু অপেন স্পেচৰ নিগেটিভ পইণ্ট নাই কিন্তু দুটাৰে উপস্থাপন মানে প্ৰেজেণ্টেশ্যনটো বেলেগ বেলেগ হয় সেই বস্তুটোৱে আমি কৈছোঁ যদি আপুনি চাই লওক যদি আপোনাৰ সুবিধা গোটেইখিনি মিলে ট্ৰান্সপৰ্ট আপুনি যিমান জল্দি পাৰে বুক কৰি ল'ব কাৰণ 24-25 বুক হৈ গৈছে তেওঁ যদি বুক কৰে 26 বুক কৰিব 27 তাৰিখে নাই 28 তাৰিখে বুকিং আছে তো দুটা দিনৰ মাজত খালী আছে আপুনি যদি কোনো ভিডিঅ' চাই আছে অহাকালি 16 তাৰিখে এবাৰ লোকেশ্যনটো চাব আৰু ডিছক্ৰিপশ্যনত থকা নম্বৰটো কণ্টেক্ট কৰি লওক এতিয়া আমি গৈছোঁ শুৱালকুছি গৈ আপোনাৰ লগ পাই আছোঁ ভালকৈ তাৰ আগতে খাব লাগিছিলে বেটা ভোক লাগি আছে এইটোতো বেছি ভোক লাগে ক্ষীণ মানুহ যে সিগনেল দিছে ভাই গান নলগোৱা ভাই এটা গানা লগাও তেতিয়া ভাল ভাল গান লগাইছিল গানটো বজি আছিল অলপ টাইম ৰখাই দিওঁ অলৰাইট তো ফাইনেলি আমি আহি পালোঁ শুৱালকুছি য়েছ আৰু 1 কিলোমিটাৰমান আছে আমাৰ কামটো আছে যোনটো বিনোদিনী ৰিজৰ্ট আছে ন শুৱালকুছি মেইন গেটৰ পৰা অলমষ্ট 500 মিটাৰ আগত লেফ্ট হেণ্ড চাইডে এটা বিনোদিনী ৰিজৰ্ট বুলি আছে তাতে কাম আছে কালি ডে ইভেণ্ট হয় ৰাতি কাম প্ৰগ্ৰাম নহয় দিনতে দৰা আহিব দিনতে বিয়া দিনতে লাপৰা শেষ এই লাইনৰ চবচে টান কামটো হৈছে আপোনাৰ ছোৱালী বিয়া যোনটো ৰাতি যোনটো বিয়া হ'ব সেই দৰা আহিব দৰা পাৰ্টি খুৱাম ক্লজিং কৰিম বহুত কষ্ট হয় কালি এটা দিনৰ প্ৰগ্ৰাম আছে 6টালৈকে খানা খালে 5টালৈকে খানা খালে তাৰপিছত ক্লজিং কৰোঁতে কিমান 1-2 ঘণ্টা 8-9টালৈকে মেক্সিমাম ফ্ৰীয়ে হৈ যাম সেইটো বস্তু ভাল লাগে মানে দিনত কামটো হ'লে বা ৰিচিপশ্যন প্ৰগ্ৰামো ঠিক আছে খালি আপোনাৰ ৰাতি ছোৱালী বিয়া হ'লে মানে কৰিবতো লাগিবই যিহেতু কৰ্মটো বাছি লৈছোঁ বাট কষ্ট বহুত হয় আৰু মানে নেগচিয়েট কৰিব টান ছোৱালী বিয়াৰ ক্ষেত্ৰত তো অলমষ্ট ছোৱালী মেইন গেট পালোঁ শুৱালকুছি ইয়াৰ পৰা 500-600 মিটাৰ 1 কিলোমিটাৰ ধৰক লেফ্ট হেণ্ড চাইডে আপোনাৰ বিনোদিনী ৰিজৰ্ট আছে তাতে আমাৰ প্ৰগ্ৰাম আছে কালি ডে ইভেণ্ট বলক যাওঁ তাতে গৈ পাই আপোনাক ৰিজৰ্টটোৰ মানে অভাৰভিউ দেখাই আছোঁ লেটছ গো অলৰাইট তো ফাইনেলি আমি লোকেশ্যন আহি পালোঁ লোকেশ্যন আহি পোৱা আপোনাৰ 1 ঘণ্টাৰ বেছি হ'ল মানে ব্লগ বনোৱা নাছিলোঁ সেইটো আপোনাৰ ভেনু কালি য'ত প্ৰগ্ৰাম আছে কালি দিনৰ ইভেণ্ট হ'ব ফাইনেলি আমাৰ কাম ইয়াতে শেষ হৈ গ'ল মানে মোৰ শেষ হৈ গ'ল ইয়াতে আমাৰ ৰান্ধনীয়ে কাটিঙৰ কাম কৰি আছে কাৰণ কালি যিহেতু আপোনাৰ দিনৰ প্ৰগ্ৰাম আৰু গোটেইখিনি প্ৰগ্ৰামে দিনত যিহেতু আপোনাৰ কালি দিনৰ প্ৰগ্ৰাম তো আজিয়ে কাটিং কৰিব লাগিব 700 বা 800 মানুহৰ খানা তো দিনৰ খানা তো এতিয়া যদি আমি ৰেডি নকৰোঁ তো অসুবিধা হৈ যাব সেইকাৰণে কাটিঙৰ গোটেই কামখিনি সেইতে কৰি দিব ৰাতিপুৱা কামটো আগবাঢ়ি যাব আৰু তো ভাল মোৰ মোবাইল ফ্লেছো আছে মই গমেই নাপাওঁ অলৰাইট তো ফাইনেলি আমাৰ ইয়াতে বিনোদিনী ৰিজৰ্টত কামখিনি শেষ হৈ গ'ল আমাৰ কামখিনি হৈ গ'ল বাট ৰান্ধনীয়ে নিজৰ কাম কৰি আছে কাটিঙৰ যিখিনি কাম আছে সেইখিনি কৰি আছে দিনৰ 10টা বজাত আপোনাৰ লাইভ কাউণ্টাৰ ষ্টাৰ্ট হৈ যাব লাইভ কাউণ্টাৰত আছে আপোনাৰ নুডলছ আৰু মঞ্চুৰিয়ান য়েছ আৰু পুচকা এইবাৰ আমি কি কৰিছোঁ ইয়াতে বনাইছোঁ অনলাইনে আমি কি কৰোঁ কিছুমান দোকানীক কৈ দিওঁ সিহঁতে লৈ আহে বা আমাৰ ইয়াতে মেক্সিমাম আপোনাৰ দোকানীবিলাকক কৈ দিওঁ লৈ আহে আমাৰ চিনাকি দোকানী আছে এইবাৰ কি কৰিছোঁ ইয়াতে আমি বনাইছোঁ তো আজি ৰাতি পুচকা বনিব আৰু মঞ্চুৰিয়ানৰ যিবোৰ গুটি পকৰা সেইবোৰ ৰাতি ৰেডি কৰা যাব কালি ৰাতিপুৱা 10টা বজাত লাইভ কাউণ্টাৰ ষ্টাৰ্ট হ'বতো এতিয়া গোটেইখিনি ৰেডি কৰি থ'লে তো টেনশ্যন নাই আৰু মেইন খানা আপোনাৰ 12টা বজাত লাগিব সেই ভ্লগটো আপুনি অহাকালি পাব মানে নেক্সট ভিডিঅ'ত পাব তো এতিয়া আজি ইয়াৰে কাম ইয়াতে শেষ হ'ল আমাৰ কামখিনি শেষ হ'ল তাতে ৰান্ধনী নিজৰ কাম কৰি খাই বৈ শুই যাব আৰু ভিডিঅ'ত যদি আপোনাক কিবা লাগে ডেক'ৰেশ্যন পেণ্ডেল খানা এনিথিং বা দৰা কইনাৰ বাহিৰে কিবা লাগিলে আপুনি ৱেডনেছডে কণ্টেক্ট কৰিলে হয় ডিছক্ৰিপশ্যনত নম্বৰটো আছে তাতে যাই কণ্টেক্ট কৰিব মেছেজ নিদিব পৰাপক্ষত কল কৰিলে ৰেছপণ্ডটো দিয়া সহজ হয় মেছেজৰ ৰিপ্লাইটো দেৰিকৈ পাব পাৰে মেছেজত থাকিলে যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাইছোঁ নেক্সট ভিডিঅ'ত টাটা বাই বাই খতম কাৰ ফটো দেখাই দিলোঁ মই